হয় সমগ্ৰ ৰাজ্যৰ লগতে ৰঙাপৰাটো অতি উলহ মালহেৰে ঈদ উল ফিতৰ উদযাপন কৰা দেখিবলৈ পোৱা গৈছে। ৰমজান মাহৰ 30টাকৈ দিন তেখেতে উপবাসে থকাৰ পিছত আজি এনেদৰে সমূহীয়া নমাজ কৰা দেখিবলৈ পোৱা গৈছে। মই দেখুৱাইছোঁ এইটো হৈছে ৰঙাপৰাৰ ঐতিহাসিক জামে মছজিদ আৰু জামে মছজিদতো এনেদৰে এতিয়া ইছলাম ধৰ্মাৱলম্বী যিসকল লোক আছে লোকসকলে ইয়াত এনেদৰে সমূহীয়া নমাজ কৰি থকা দেখিবলৈ পোৱা গৈছে। মই পুনৰ কৈছোঁ যে ৰমজান মাহৰ 30টাকৈ দিন উপবাসে থকাৰ পিছত তেখেতসকলে এই দিনটোলৈ অপেক্ষা কৰি থাকে আৰু আজি এই সমগ্ৰ ৰাজ্যৰ লগতে ৰঙাপৰাটো কিন্তু এই ঈদ উদযাপন কৰা দেখিবলৈ পোৱা গৈছে। মই ৰঙাপৰাৰ জামে মছজিদৰ এই দৃশ্যাৱলী দেখুৱাইছোঁ। ৰঙাপৰাৰ জামে মছজিদত এতিয়া এনেদৰে নমাজ চলি থকা দেখিবলৈ পোৱা গৈছে। কাৰণ এই ভাতৃত্ববোধৰ এক এনাজৰী বুলি ক'ব লাগিব। এনাজৰীয়ে হৈছে এই ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ আৰু পবিত্ৰ ঈদ উপলক্ষে ৰঙাপৰাৰ যি জামে মছজিদতো এনেদৰে সমূহীয়া নমাজ পঢ়ি থকা দেখিবলৈ পোৱা গৈছে। জামে মছজিদৰ এজন লোক আছে, মই তেখেতৰ পৰা এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম। হয় দাদা, কি ক'ব আজি আপোনালোকৰ পবিত্ৰ ঈদ? আজি ৰঙাপৰাৰ ঐতিহাসিক জামে মছজিদতো কিন্তু অতি উলহ মালহেৰে দেখিছোঁ আপোনালোকে ঈদ উদযাপন কৰিছে। নিশাও আপোনালোকে আতচবাজি কৰি উদযাপন কৰিছিলে, কি ক'ব? আচলতে আমাৰ ইছলামত আটাইতকৈ পবিত্ৰ মাহ হৈছে ৰমজান মাহ। এই ৰমজান মাহত আমি সম্পূৰ্ণ 30 দিন ৰোজা ৰাখি দিনটো লঘোণে থাকি আল্লাহৰ নামত আমি নিজকে সমৰ্পণ কৰা এটা পবিত্ৰ মাহ। এই পবিত্ৰ মাহৰ অন্তত যিটো আমাৰ আটাইতকৈ খুচিৰ দিন আহে সেইটো হৈছে ঈদ উল ফিতৰ। এই ঈদ মানেই হৈছে খুচি। গতিকে এই ঈদ উল ফিতৰৰ পবিত্ৰ মুহূৰ্তত আজি আমি ইয়াত ৰঙাপাৰাৰ যিমানবোৰ পুৰণা ধৰ্মীয় অনুষ্ঠান আছে এই আটাইবিলাক ধৰ্মীয় অনুষ্ঠানৰ ভিতৰত ৰঙাপাৰা জামে মছজিদো এক ঐতিহাসিক আৰু অতি পুৰণা জামে মছজিদ। অতীজৰে পৰা আমি এই জামে মছজিদত ঈদৰ নমাজ পঢ়ি আহিছোঁ। এইবাৰো আমি সুন্দৰ ৰূপত ঈদৰ নমাজ পঢ়িছোঁ। লগতে যোৱাকালি আমি প্ৰি চেলিব্ৰেশ্যন হিচাপে আতচবাজি আৰু বিভিন্ন আলোকসজ্জাৰে সজ্জিত কৰি ৰঙাপাৰা এই জামে মছজিদক সজ্জিত কৰিছিলোঁ। আমি এটা প্ৰি চেলিব্ৰেশ্যন কৰিছোঁ যোৱাকালি সন্ধিয়া, আৰু সুন্দৰ ৰূপত মছজিদটো সজাই পৰাই তুলি সমগ্ৰ ৰঙাপাৰাবাসী ৰাইজে আমি আজি ঈদ চেলিব্ৰেশ্যন কৰিছোঁ, ঈদ উদযাপন কৰিছোঁ। এই সুযোগতে মই ৰঙাপাৰা ৰাইজৰ লগতে সমগ্ৰ ৰাজ্যবাসী তথা দেশবাসীক ঈদ উল ফিতৰৰ শুভেচ্ছা জনাইছোঁ, ঈদ মোবাৰক যাচিছোঁ। ঈদ উল ফিতৰৰ এই পবিত্ৰ মুহূৰ্তই সমগ্ৰ দেশ থকা জাতি ধৰ্ম জনগোষ্ঠীৰ মাজত ভাতৃত্বৰ বোধ অধিক শক্তিশালী কৰিব বুলি মই আশা কৰিছোঁ। আৰু এই আশাৰে আমি আহি থকা আগন্তুক ৰঙালী বিহু অতি নিকট আমাৰ ৰঙালী বিহু। গতিকে ৰঙালী বিহুৰ শুভেচ্ছা মই প্ৰতিজন অসমীয়া ৰাইজক ৰঙাপাৰা জামে মছজিদ সমিতিৰ তৰফৰ পৰা আন্তৰিকতাৰে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। হয়, মই পুনৰ কৈছোঁ যে যিহেতু আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উল ফিতৰ আৰু ঈদ উল ফিতৰ ৰঙাপাৰাটো এনেদৰে উদযাপন কৰা হৈছে আৰু ৰঙাপাৰাৰ যি জামে মছজিদতো এনেদৰে এক সমূহীয়া নমাজৰ আয়োজন কৰা হৈছে। মই পুনৰ কৈছোঁ যে ৰমজান মাহৰ 30টাকৈ দিন তেখেতসকলে উপবাস থকাৰ পিছত এই আজিৰ দিনটো তেখেতসকলে বাট চাই থাকে আৰু আজিৰ দিনটোত তেখেতসকলে ঈদ উল ফিতৰ হিচাপে সমূহীয়া নামাজৰ আয়োজন কৰা হয়। আৰু ৰঙাপাৰাৰ যি ঐতিহাসিক জামে মছজিদ সেই জামে মছজিদতো কিন্তু এতিয়া এনেদৰে সমূহীয়া নমাজ পঢ়ি থকা দেখিবলৈ পোৱা গৈছে। আৰু এই সমূহীয়া নমাজৰ জৰিয়তে এই ইছলাম ধৰ্মাৱলম্বী লোকসকলে সমাজৰ পৰা যেনে অপায় অমংগল আৰু ঐক্যবদ্ধৰ লগতে ভাতৃত্ববোধ অতীত থাকে তাক কামনাৰে তেখেতসকলে আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনোৱা দেখিবলৈ পোৱা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।